অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বংগোপসাগৰত সৃষ্টি হোৱা কালঘূৰ্ণীৰ ৰেমালে সন্ত্ৰাসৰ সৃষ্টি কৰিছে অসমত অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেতিয়ালৈকে ৰেমালৰ এই সন্ত্ৰাস অব্যাহত থাকিব ধুমুহা বৰষুণ বজ্ৰপাতৰ অব্যাহত থাকিব ৰেমালৰ সন্ত্ৰাস অসমৰ কোন কোন জিলাত আজিৰ দিনটোত পৰিব এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰাজ্যজুৰি ৰেমালৰ ব্যাপক ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে পশ্চিম বংগ বাংলাদেশৰ পাছত এবাৰ অসমত ধুমুহা বৰষুণৰ তাণ্ডৱ ৰূপ দেখিবলৈ পোৱা গৈছে ঘণ্টাত 50ৰ পৰা 100 কিলোমিটাৰ বেগত অসমত ৰেমালৰ ধ্বংসলীলা আৰম্ভ হৈছে অসমৰ ঠায়ে ঠায়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কালঘূৰ্ণীৰ ৰেমালে উৰেনিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে ৰেমালে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ ৰেমালৰ বাবে গুৱাহাটীৰ বহু বিদ্যালয়ত পাঠদান পৰ্যন্ত বাতিল কৰি দিয়া হৈছে আৰু ৰাজ্যৰ ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ৰেমালৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সেয়া দেখুৱাৰ চেষ্টা কৰিম বিজুলীৰ অভাৱত ৰাজ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যজুৰি ৰেমালৰ ব্যাপক ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো পশ্চিমবংগ বাংলাদেশৰ পাছত এবাৰ অসমত ধুমুহা বৰষুণৰ সন্ত্ৰাস আৰম্ভ হৈছে ৰেমালৰ ফলত ঘণ্টাত 50ৰ পৰা 100 কিলোমিটাৰ বেগত অসমত ৰেমালৰ ধ্বংসলীলা আৰম্ভ হৈছে উৰেনিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে ৰেমালৰ সন্ত্ৰাসত ৰাজ্যৰ ঠায়ে ঠায়ে এক কচলাৱস্থা পৰিৱেশৰ সৃষ্টি হৈছে কেৱল ইমানেই নহয় ৰেমালৰ বাবে গুৱাহাটী মহানগৰীত পাঠদান পৰ্যন্ত বাতিল কৰি দিয়া হৈছে দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত পুনে পুনে দৃশ্যাংশ দেখুৱাইছো ৰেমালৰ সন্ত্ৰাস ইয়াত দেখিবলৈ পোৱা গৈছে কালি বিয়লিৰ ভাগৰ পৰাই ৰেমালৰ সন্ত্ৰাস চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু আজিও ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বতৰ বিজ্ঞানীসকলে ৰেমালৰ সন্ত্ৰাস অব্যাহত থাকিব বুলি উল্লেখ কৰিছে উৰেনিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কালি বিয়লিৰ ভাগত কি ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিলে প্ৰতিটো দৃশ্যাংশই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো ৰেমালৰ বাবে গুৱাহাটী মহানগৰীত বহু বিদ্যালয় পৰ্যন্ত বাতিল কৰি দিয়া হৈছে ৰাজ্যৰ ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম ৰেমালৰ ফলত কেনেধৰণৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো উৰেনিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে প্ৰকাণ্ড গছ পৰ্যন্ত উফালি পৰিছে ৰেমালৰ ফলত আৰু ৰেমালৰ বাবে গুৱাহাটী মহানগৰীত এক অচলাৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটীৰ ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে উজনি অসমতো সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰেমালে আমি বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত দৃশ্যাংশসমূহ দেখুৱাই আছো উৎকট গৰমৰ পাছতে এইবাৰ ৰেমালৰ সন্ত্ৰাস চলিছে ৰাজ্যজুৰি বংগোপসাগৰত সৃষ্টি হোৱা এই ৰেমালে এতিয়া অসমত প্ৰভাৱিত কৰিছে অসমত ঠায়ে ঠায়ে বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে উল্লেখ কৰিছো ৰেমালৰ বাবে গুৱাহাটী মহানগৰীত বহু বিদ্যালয় পাঠদান পৰ্যন্ত বাতিল কৰি দিয়া হৈছে আৰু ৰাজ্যৰ ঠায়ে ঠায়ে বিদ্যুৎ যোগান এক প্ৰকাৰ ব্যাহত হৈ পৰিছে আৰু ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে আৰু বিজুলীৰ অভাৱত ৰাজ্যৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ফেৰী সেৱা পৰ্যন্ত বাতিল কৰি দিয়া হৈছে ৰেমালৰ বাবে কেৱল ইমানেই নহয় আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ কৰা হৈছে ৰেমালৰ বাবে আৰু ৰেমালৰ প্ৰভাৱত এক প্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হৈছে প্ৰান্তে প্ৰান্তে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো ৰেমালৰ ফলত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে